এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছোঁ অৰুণিমা গোস্বামীৰ সৈতে মই উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, স্বচ্ছ ভাৰত অভিযানে প্ৰতিজন ভাৰতীয় নাগৰিকৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে বুলি ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত প্ৰকাশ। অসমৰ পেছাদাৰী নাট্যকৰ্মীসকল বৰ্তমানৰ পৰিস্থিতিত সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আশ্বাস। অসমত কোভিড-19 ধৰা পেলোৱাৰ বাবে দৈনিক প্ৰায় ৬০,০০০কৈ নমুনা পৰীক্ষা অব্যাহত। আলগাপুৰ সমষ্টিৰ বিধায়ক হাজী নিজামুদ্দিন চৌধুৰী কোভিড-19ত আক্ৰান্ত। BTCৰ পৰিবহণ বিভাগৰ এনফৰ্চমেণ্ট ইন্সপেক্টৰ আৰু এনফৰ্চমেণ্ট চেকাৰৰ পদত চৰকাৰী নীতি আৰু আইন উলংঘা কৰি ২৯টা পদত দিয়া নিযুক্তি বাতিল। আৰু ভাৰতত কোভিড-19ৰ পৰা আৰোগ্য লাভৰ হাৰ ৬৮.৩২% বৃদ্ধি। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে স্বচ্ছ ভাৰত অভিযানে প্ৰতিজন ভাৰতীয় নাগৰিকৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে। এই অভিযানৰ সফলতাৰ স্বৰূপে বহু দৰিদ্ৰ শিশুৱে ৰোগৰ পৰা হাত সাৰি সুস্থ জীৱন যাপন কৰিবলৈ সমৰ্থ হৈছে। আনহাতে অজস্ৰ ভাৰতীয় কন্যা শিশুৱে নিজৰ শিক্ষা জীৱন আগবঢ়াই নিবলৈ সমৰ্থ হৈছে। আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে স্বচ্ছ ভাৰত অভিযানৰ সৰ্বাধিক সুফল দেশৰ দৰিদ্ৰ শ্ৰেণীয়ে লাভ কৰিছে। এই অভিযানে আমাৰ দেশৰ নাগৰিকৰ আচাৰ ব্যৱহাৰ আৰু অভ্যাসৰ স্থায়ী পৰিৱৰ্তন সাধন কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয় যে স্বচ্ছ ভাৰত অভিযানৰ অধীনত ৬০ লাখ লোকক শৌচাগাৰৰ সুবিধা প্ৰদান কৰা হৈছে। স্বচ্ছতাৰ এই অভ্যাসে জনসাধাৰণৰ সামাজিক চেতনা জাগ্ৰত কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে কয়। साथियों, मुझे संतोष है कि गांधी जी की प्रेरणा से बीते वर्षों में देश के कोने कोने में लाखों लाख स्वच्छाग्रहियों ने स्वच्छ भारत अभियान को अपने जीवन का लक्ष्य बना दिया है। यही कारण है कि 60 महीने में करीब करीब 60 करोड़ भारतीय शौचालय की सुविधा से जुड़ गए। इसका मतलब है आत्मविश्वास से जुड़ गए। इसकी वजह से देश की बहनों को सम्मान, सुरक्षा और सुविधा मिली। इसकी वजह से देश की लाखों बेटियों को बिना रुके पढ़ाई का भरोसा मिला। इसकी वजह से लाखों गरीब बच्चों को बीमारियों से बचने का उपाय मिला। इसकी वजह से देश के करोड़ों दलितों, वंचितों, पीड़ितों, शोषितों, आदिवासियों को समानता का विश्वास मिला। साथियों, स्वच्छ भारत अभियान ने हर देशवासी के आत्मविश्वास और आत्मबल को एक नई ऊर्जा दी है, नई ताकत दी है, उसको बढ़ाया है। लेकिन इसका सबसे अधिक लाभ देश के गरीब के जीवन पर दिख रहा है। स्वच्छ भारत अभियान से हमारी सामाजिक चेतना, समाज के रूप में हमारे आचार व्यवहार में भी स्थायी परिवर्तन आया है। बार बार हाथ धोना हो, हर कहीं थूकने से बचना हो, कचरे को सही जगह फेंकना हो, ये तमाम बातें सहज रूप से बड़ी तेजी से सामान्य भारतीय तक हम पहुंचा पाए हैं। উল্লেখযোগ্য যে 2017 চনৰ 10 এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে গান্ধীজীৰ চম্পাৰণ সত্যাগ্ৰহৰ শতবৰ্ষ উদযাপন উপলক্ষে ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ মুকলি কৰা হ'ব বুলি ঘোষণা কৰিছিল। আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কেন্দ্ৰৰ শুভাৰম্ভ কৰি ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰা ৩৬গৰাকী ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। তেওঁ ছাত্ৰ ছাত্ৰীসকলক স্বচ্ছতাৰ নীতি নিয়ম আৰু শাৰীৰিক ব্যৱধান বৰ্তাই ৰাখিবলৈ পৰামৰ্শ দিয়ে। অসমৰ পেছাদাৰী নাট্যকৰ্মীসকলৰ এটা প্ৰতিনিধি দলে কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি সাম্প্ৰতিক সময়ত তেওঁলোক সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে তেওঁক অৱগত কৰায়। বিশেষকৈ নাটকৰ জৰিয়তে পৰিয়ালৰ ভৰণ পোষণ দিয়া নাট্যকৰ্মীসকলৰ জীৱনলৈ সাম্প্ৰতিক দীঘলীয়া লকডাউনে কঢ়িয়াই অনা জটিল পৰিস্থিতিৰ প্ৰতি মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁলোকে শ্ৰী সোণোৱালক আহ্বান জনায়।
মুখ্যমন্ত্ৰী মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামী আৰু আইন উপদেষ্টা শান্তনু ভঁৰালীৰ উপস্থিতিত এই সাক্ষাতৰ সময়ত প্ৰতিনিধি দলটোৱে নাট্যকৰ্মীসকলৰ জীৱন আৰু জীৱিকা সুৰক্ষিত কৰা তথা দীৰ্ঘদিনীয়া লকডাউনৰ ফলত দুৰ্ভোগৰ সন্মুখীন হোৱা এই লোকসকলক এককালীন সাহায্য প্ৰদান কৰা আদি বিভিন্ন দাবীৰে মুখ্যমন্ত্ৰীৰ হাতত এখন স্মাৰকপত্ৰ দাখিল কৰে। এই স্মাৰকপত্ৰৰ সৈতে তেওঁলোকে ৰাজ্যৰ প্ৰায় 200গৰাকী পেছাদাৰী নাট্যকৰ্মীৰ নাম ঠিকনা সম্বলিত এখন তালিকাও দাখিল কৰে। স্মাৰকপত্ৰখন গ্ৰহণ কৰি ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ লগত আলোচনাৰ জৰিয়তে বিষয়সমূহৰ সমাধানৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শ্ৰীসোণোৱালে তেওঁলোকক আশ্বাস দিয়ে। অসমত কোভিড-19 ধৰা পেলোৱাৰ বাবে দৈনিক প্ৰায় 60,000কৈ নমুনাৰ পৰীক্ষা অব্যাহত আছে। কালিৰ দিনটোত 58,531টা নমুনা পৰীক্ষা কৰা হয়। সম্প্ৰতি ৰাজ্যখনত কোভিড সংক্ৰমণৰ হাৰ 4.57%। কালিৰ দিনটোত আক্ৰান্ত 2,679 জনৰ শৰীৰত 2,679 জনৰ ভিতৰত 442 জনেই কামৰূপ জিলাৰ আৰু 265 জন কামৰূপ মহানগৰ জিলাৰ। ইফালে ৰাজ্যখনত কালি পুনৰ 6 জন লোকৰ এই ৰোগৰ ফলত প্ৰাণহানি হোৱাৰ বাবে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 132লৈ বৃদ্ধি পাইছে। সম্প্ৰতি ৰাজ্যখনত 16,552গৰাকী লোক চিকিৎসাধীন হৈ আছে। গোৱালপাৰা জিলাত কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে। জিলাখনত এতিয়ালৈকে 573 জন লোক কোভিড-19ত আক্ৰান্ত হৈছে যদিও 369 জন সুস্থ হৈ উঠিছে। জিলাখনৰ দুধনৈৰ 27 জন লোক এই ৰোগত আক্ৰান্ত হোৱাৰ বাবে দুধনৈ উন্নয়ন সমিতি, দুধনৈ ব্যৱসায়ী সন্থা আৰু নিখিল ৰাভা ছাত্ৰ সন্থাই আলোচনা মৰ্মে আজিৰে পৰা 14 আগষ্টলৈ দুধনৈত লকডাউন ঘোষণা কৰিছে। মৰিগাঁও জিলাত যোৱা 24 ঘণ্টাত 68 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। ইয়াকে লৈ মুঠ আক্ৰান্তৰ সংখ্যা 1,935 হৈছেগৈ। লখিমপুৰ জিলাতো যোৱা 24 ঘণ্টাত 68 জনৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াৰ লগে লগে জিলাখনত মুঠ কোভিড আক্ৰান্তৰ সংখ্যা 996লৈ বৃদ্ধি পালে। ইয়াৰ ভিতৰত 426 জন চিকিৎসাধীন হৈ আছে আৰু 570 জন সুস্থ হৈ উঠিছে। ইফালে নলবাৰী জিলাত যোৱা 24 ঘণ্টাত নতুনকৈ 72 জন লোক কোভিড-19ত আক্ৰান্ত হোৱাৰ ফলত মুঠ আক্ৰান্তৰ সংখ্যা 1,065লৈ বৃদ্ধি পাইছে। অৱশ্যে ইয়াৰে 428 জন চিকিৎসাধীন হৈ আছে। জিলাখনত আজি কোভিডত আক্ৰান্ত দুগৰাকী মহিলাৰ অস্ত্ৰোপচাৰৰ দ্বাৰা প্ৰসৱ কৰোৱা হয়। শিৱসাগৰ জিলাৰ কোভিড-19ত আক্ৰান্ত প্ৰথমগৰাকী প্ৰসূতিৰ শিৱসাগৰৰ চৰকাৰী চিকিৎসালয়ত নিৰাপদে প্ৰসৱ সম্পন্ন হয়। অৱশ্যে নৱজাতকৰ কোভিড পৰীক্ষা আজি কৰোৱা হ'ব। বৰাক উপত্যকাৰ হাইলাকান্দি জিলাত আজি 500খন বিচনাযুক্ত কোভিড কেয়াৰ চেণ্টাৰ মুকলি কৰা হয়। ধুবুৰী জিলাত জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ৰ 3য় মহলাৰ 2জনকৈ বিষয়া কৰ্মচাৰীৰ দেহত কোভিড পজিটিভ পোৱাৰ বাবে উপায়ুক্তৰ কাৰ্যালয়ৰ কাম কাজ 48 ঘণ্টাৰ বাবে বন্ধ ঘোষণা কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। আলগাপুৰ সমষ্টিৰ বিধায়ক তথা AIUDFৰ নেতা হাজী নিজামুদ্দিন চৌধুৰী কোভিড-19ত আক্ৰান্ত হৈছে। লগতে চৌধুৰীৰ পত্নী, পুত্ৰ আৰু তেওঁৰ পৰিয়ালৰ 7জন লোকো কোভিড-19ত আক্ৰান্ত হোৱা বুলি প্ৰমাণিত হৈছে। নগাঁও জিলাত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা আৰক্ষী কনিষ্টবল লক্ষেশ্বৰ হাজৰিকাৰ বিয়োগত আৰক্ষীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। নগাঁও জিলাৰ কামপুৰ ঘিলানীৰ বাসিন্দা কনিষ্টবলজনৰ যোৱা নিশা গুৱাহাটীত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। তেওঁৰ স্মৃতিত আজি নগাঁও আৰক্ষী ছাউনীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰি শ্ৰদ্ধা তৰ্পণ কৰা হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 57 বছৰ। BTCৰ পৰিবহণ বিভাগত হোৱা 29টা পদৰ নিযুক্তি বাতিল কৰা হৈছে। BTCৰ প্ৰধান সচিবে এটা নিৰ্দেশযোগে 8টা সহকাৰী এনফৰ্চমেণ্ট ইন্সপেক্টৰ আৰু 21টা এনফৰ্চমেণ্ট চেকাৰৰ পদত নিযুক্তি বাতিল কৰিছে। এই নিযুক্তিসমূহ চৰকাৰী নীতি আৰু আইন অনুসৰি হোৱা নাছিল বুলি নিৰ্দেশটোত কোৱা হৈছে। ইয়াৰ লগতে এই নিযুক্তিৰ পূৰ্বে কোনো বিজ্ঞাপন প্ৰচাৰ অথবা ৰাজহুৱা জাননী দিয়া হোৱা নাছিল বাবে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোৱেই আপত্তিজনক বুলি নিৰ্দেশটোত কোৱা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দেশত কোভিড-19ত আক্ৰান্ত হোৱাৰ পাছত সুস্থ হৈ উঠা লোকৰ সংখ্যাই 14,27,000 অতিক্ৰম কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা মতে ভাৰতত এতিয়ালৈকে সুস্থ হৈ উঠা লোকৰ হাৰ 68.32%লৈ বৃদ্ধি পাইছে। মন্ত্ৰালয়ে লগতে কৈছে যে যোৱা 24 ঘণ্টাত দেশত 61,537 জন লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে। ইপিনে মেঘালয়ত কালি কৰোনাত আক্ৰান্ত আৰু এজন লোকৰ প্ৰাণহানি ঘটাত ৰাজ্যখনত এই ৰোগত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 6লৈ বৃদ্ধি পালে। শ্বিলঙত ৰাজ্যিক স্বাস্থ্য সঞ্চালকগৰাকীয়ে জনোৱা মতে 44 বছৰীয়া কোভিড আক্ৰান্ত ৰোগীগৰাকী বৃক্কজনিত ৰোগতো আক্ৰান্ত হৈ আছিল আৰু সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছত চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়। আনহাতে মেঘালয়ত আজি নতুনকৈ আৰু 17জন লোকৰ দেহত কৰোনাৰ সংক্ৰমণ ধৰা পৰিছে।
আজি ভাৰত ত্যাগ আন্দোলনৰ ৭৮ সংখ্যক বাৰ্ষিকী 1942 চনৰ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীয়ে ব্ৰিটিছসকলক দেশৰ পৰা খেদি পঠিওৱাৰ উদ্দেশ্যে কৰিম কিম্বা মৰিম আদৰ্শেৰে ওলাই আহিবলৈ আহ্বান জনাইছিল মুম্বাইৰ গোৱালিয়া টেংকৰ পৰা এই আন্দোলন আৰম্ভ হৈছিল প্ৰতি বছৰে আজিৰ দিনটো আগষ্ট বিপ্লৱ দিৱস হিচাপে পালন কৰা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মেটেকা বিলৰ ওচৰত আজি পুৱা এজনী মাইকী গড়ৰ মৃতদেহ উদ্ধাৰ হয় চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে উদ্যানখনৰ গব্ৰাই শিবিৰৰ ওচৰত গড়ৰ মৃতদেহটো উদ্ধাৰ কৰা হৈছে ঘটনাস্থলীত ৬টা ৰাইফলৰ গুলীৰ খোলাও পোৱা গৈছে সন্দেহযুক্ত চোৰাং চিকাৰীৰ হাতত গড়জনী নিহত হোৱা বুলি সূত্ৰটোৱে জনাইছে চোৰাং চিকাৰীয়ে গড়জনীৰ খৰ্গটো লৈ যায় ঘটনা সন্দৰ্ভত ইতিমধ্যে সমগ্ৰ অঞ্চলটোত নিৰাপত্তাৰক্ষীয়ে তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল অঞ্চলৰ পৰা এজন সন্দেহযুক্ত চোৰাং চিকাৰীক আটক কৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ে নতুন শিক্ষাবৰ্ষৰ পাঠদান আৰম্ভ কৰাৰ লগতে পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই অনুসৰি অহা ১ ছেপ্টেম্বৰৰ পৰা বিশ্ববিদ্যালয়খনে নিয়মীয়া পাঠদান আৰম্ভ কৰিব স্নাতকোত্তৰৰ চতুৰ্থ ষান্মাসিক স্নাতক ষষ্ঠ ষান্মাসিক LLBৰ ষষ্ঠ ষান্মাসিক আৰু বিকম BLBৰ দশম ষান্মাসিকৰ শ্ৰেণীসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তদুপৰি ২২ ছেপ্টেম্বৰৰ পৰা স্নাতক পৰ্যায়ৰ আৰু ২৫ ছেপ্টেম্বৰৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব বুলিও গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে একেদৰে অহা ১ ছেপ্টেম্বৰৰ পৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসসমূহ পুনৰ মুকলি কৰা হ'ব বুলিও এখন জাননীত প্ৰকাশ পাইছে চৰকাৰে বিশ্ববিদ্যালয়সমূহক এই ক্ষেত্ৰত নিজাববীয়াকৈ সিদ্ধান্ত ল'বলৈ পৰামৰ্শ আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত কটন বিশ্ববিদ্যালয়েও পাঠদানৰ লগতে পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে কটন বিশ্ববিদ্যালয়ত 10 আগষ্টৰ পৰা 2020-21 বৰ্ষৰ বাবে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰথম পৰ্যায়ৰ নামভৰ্তি প্ৰক্ৰিয়া অনলাইন সম্পন্ন হ'ব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা 9:30 বজাত ফোন ইন দৃষ্টিপাত অনুষ্ঠানত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ৰাজ্য চৰকাৰৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 0361-2320-360 আৰু 266-2325 নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে আজি ভাৰত-ভূটান সীমান্তৰ সমীপৰ জালিমুখ বান্ধ পৰিদৰ্শন কৰে ভূটানৰ পৰা নামি অহা ঢলে এই বান্ধটোক খহাই পেলাইছিল মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়া কৰ্মচাৰীসকলক শীঘ্ৰে অঞ্চলটো পৰিদৰ্শন কৰি খহি যোৱা অংশ মেৰামতিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা চমুকৈ PMAYৰ অধীনত যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ মাধৱপুৰ আৰু বিৰিনাখাই গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাটাও পৰিয়ালে ইতিমধ্যে তেওঁলোকৰ বাসগৃহ সাজি উলিয়াইছে কেন্দ্ৰীয় চৰকাৰৰ এই বহুমুখী আঁচনিখনৰ জৰিয়তে উপকৃত হোৱা এনে পৰিয়ালসমূহে চৰকাৰীভাৱে আগবঢ়োৱা 1,30,000কৈ টকা ব্যয় সাপেক্ষে এই ঘৰসমূহৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লগতে সৌভাগ্য আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ উজ্জ্বলা আঁচনিৰ অধীনত গেছ সংযোগ আদি লাভ কৰিবলৈ সমৰ্থ হৈছে এনেদৰে উপকৃত হোৱা হিতাধিকাৰীসকলে এই সুবিধা লাভ কৰি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে কেন্দ্ৰীয় চৰকাৰে কোভিড-19 সম্পৰ্কীয় তথ্য আহৰণৰ বাবে ৰাষ্ট্ৰীয় মানৱ দেহৰ পৰীক্ষণৰ পঞ্জীয়ন মুকলি কৰাৰ পৰিকল্পনা কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদ আৰু অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানে দেশৰ 100খন চিকিৎসালয়ৰ পৰা তথ্য আহৰণৰ উদ্দেশ্যে এই ব্যৱস্থা মুকলি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে এই পঞ্জীয়নৰ মূল লক্ষ্য হ'ল প্ৰকৃত সময়ত মানৱ দেহৰ পৰীক্ষণৰ তথ্য আহৰণ কৰা এই তথ্যৰ জৰিয়তে প্ৰামাণিক ভিত্তিত মানৱ দেহৰ পৰীক্ষণৰ প্ৰয়োগ গৱেষণা নীতি নিৰ্দেশনা ৰূপায়ণ আৰু নীতি প্ৰস্তুতৰ ক্ষেত্ৰত সহায়ক হ'ব বিশিষ্ট শিক্ষাবিদ প্ৰদীপ কুমাৰ যোশীক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে আয়োগৰ বৰ্তমানৰ অধ্যক্ষ অৰবিন্দ সাক্সেনাৰ কাৰ্যকালৰ অন্ত পৰাত আয়োগৰ বৰ্তমানৰ সদস্য প্ৰদীপ কুমাৰ যোশীক সেই পদত নিযুক্তি দিয়া হৈছে বুলি কেন্দ্ৰীয় লোকসেৱা আয়োগৰ বিজ্ঞপ্তিত প্ৰকাশ পাইছে ধুবুৰী জিলাৰ বিলাসীপাৰা নিবাসী সমাজসেৱী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী ভৱানী মালাকাৰৰ আজি মৃত্যু ঘটিছে মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 90 বছৰ বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ শুনক স্বচ্ছ ভাৰত অভিযানে প্ৰতিজন ভাৰতীয় নাগৰিকৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে বুলি ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰ মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত প্ৰকাশ অসমৰ পেছাদাৰী নাট্যকৰ্মীসকল বৰ্তমানৰ পৰিস্থিতিত সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আশ্বাস অসমত কোভিড-19 ধৰা পেলোৱাৰ বাবে দৈনিক প্ৰায় 60,000কৈ নমুনা পৰীক্ষা অব্যাহত বিটিচিৰ পৰিবহণ বিভাগৰ এনফৰ্চমেণ্ট ইন্সপেক্টৰ আৰু এনফৰ্চমেণ্ট চেকাৰৰ 29টা পদত চৰকাৰী নীতি আৰু আইন উলংঘা কৰি দিয়া নিযুক্তি বাতিল আৰু ভাৰতত কোভিড-19ৰ পৰা আৰোগ্য লাভৰ হাৰ 68.32% বৃদ্ধি
এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।